Hare Krishna. Hari Bol. Hari Bol. Hari Bol. তো সর্বপ্রথমে আমার সকলোৰে পৰম শ্ৰদ্ধাৰ বৃন্দাবতী প্ৰভুক ধন্যবাদ জনালো ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ কাৰণে আৰু ইয়াত উপস্থিত অন্যান্য যিসকল অতিথি আছে বিশিষ্ট অতিথি আমাৰ হৰে কৃষ্ণ অৱতাৰ প্ৰভু আছে ইস্কন জোনেল ছুপাৰভাইজাৰ এৰিয়াৰ সকলোকে ধন্যবাদ জনাইছোঁ আজি আমি ইয়াত যে উৎসৱ পালন কৰিছোঁ উৎসৱটো কি উৎসৱ আজি নিত্যানন্দ ত্ৰয়োদশী নিত্যানন্দ ত্ৰয়োদশী আমি নিত্যানন্দ কোন আচলতে মোক অতি চমু ভাষণ দিব গৈছে অতি 2-3 মিনিটত শেষ কৰিম নিত্যানন্দ প্ৰভু হৈছে কোন আছিলে ব্ৰজেন্দ্ৰ নন্দন যে শশী সুত হইল সে বলৰাম হইল নিতাই বলৰাম স্বয়ং হৈছে নিত্যানন্দ প্ৰভু আৰু আমাৰ শাস্ত্ৰত আমি পাওঁ যে নায়ম আত্মা বলহীনেন লভ্য নায়ম আত্মা প্ৰবশনেন লভ্য মণ্ডুক উপনিষদত আছে বলহীনেন লভ্য মানে যাৰ বল শক্তি নাই তেওঁ আত্ম উপলব্ধি বা ভগৱত উপলব্ধি আত্ম উপলব্ধি একো নহয় আৰু আমি যিমান সুন্দৰকৈ প্ৰবচন দিবলৈ চেষ্টা কৰোঁ ভগৱানৰ লীলা গুণানুকীৰ্তন কৰিব চেষ্টা কৰোঁ যিমান সুন্দৰকৈ প্ৰবচন দিলেও আমি আত্ম উপলব্ধি আৰু ভগৱত উপলব্ধি আমাৰ কাৰণে সম্ভৱ নহয় বুলি কৈছে বলহীন মানে আমাৰ এনেকুৱা নহয় যে কাৰোবাৰ জড়জাগতিক বল কম আছে কোনোবা মিষ্টাৰ ৱৰ্ল্ড মিষ্টাৰ ইউনিভাৰ্ছ বহুত শক্তিশালী তেওঁ ভগৱানক পাই যাব তেওঁ আত্ম উপলব্ধি কৰিব সেইটো বলৰ কথা কোৱা নাই এইটো কি বলৰ কথা কৈছে কি বল এইটো আধ্যাত্মিক বল স্পিৰিচুৱেল এনাৰ্জি আধ্যাত্মিক বলটো আমাৰ মালিক কোন আধ্যাত্মিক বলৰ মালিক হৈছে বলৰাম বলৰামে যদি আমাক শক্তি দিয়ে আমি বুজি পাম আত্ম উপলব্ধি হ'ব যে এই দেহটো আমি নহয় আমি হৈছোঁ চিন্ময় আত্মা আমি পৰমেশ্বৰ ভগৱানৰ নিত্য কৃষ্ণ দাস এতিয়া গম পাম পৰমেশ্বৰ ভগৱানৰ অৱদানৰ উপৰিও ইয়াৰ মালিক হৈছে বলৰাম নিত্যানন্দ প্ৰভু মহাপ্ৰভু এদিন মহাপ্ৰভুৱে উদৈতাচাৰ্যক কৈ আছে যে মই সকলোকে প্ৰেম প্ৰদান কৰিছোঁ কিন্তু মোৰ নিজৰ কৃষ্ণ প্ৰেম নাই কৃষ্ণ প্ৰেম মোৰ কেতিয়া হ'ব উদৈতাচাৰ্য কৈছে আৰে তুমি ক'লেতো নহ'ব তুমি গোটেই কৃষ্ণ প্ৰেমৰ ভাণ্ডাৰৰ চাবি কাঠি তুমি নিত্যানন্দ প্ৰভুক দি থৈ দিছা নিত্যানন্দ প্ৰভুক দি থৈ দিছা নিত্যানন্দ প্ৰভুৱে যাকে ইচ্ছা তাকে গৈ পেলাই চাৰিওফালে মিলাই আছে আৰু তুমি নাই পোৱা বুলি ক'লেতো নহ'ব সেইটো তুমিয়ে দিছা তাৰমানে সেই চাবিটোৰ এই ভাণ্ডাৰৰ কৃষ্ণ প্ৰেমৰ ভগৱত ভক্তিৰ ভাণ্ডাৰৰ মালিক কোন আৰু ওচৰত আছে চাবিটো নিত্যানন্দ প্ৰভু সেইকাৰণে নিত্যানন্দ প্ৰভুৰ কৃপা অতি দৰকাৰী শ্ৰীল প্ৰভুপাদে কৈছিল যে আমাৰ খুব ধুনীয়া গাড়ী থাকিব পাৰে BMW থাকিব পাৰে ৰোলছ ৰয়েছ থাকিব পাৰে মাৰ্চিডিজ থাকিব পাৰে চব থাকিব পাৰে কিন্তু তাত যদি আমাৰ পেট্ৰল নাথাকে গাড়ীখন যাব নেকি যিমান সুন্দৰকৈ আমি যি কৰোঁ আমি সুন্দৰ প্ৰবচন দিব পাৰোঁ আমি বহুত ডাঙৰ স্কলাৰ হ'ব পাৰোঁ আমাৰ বহুত বুদ্ধিমত্তা থাকিব পাৰে আমাৰ বহুত জড়জাগতিক
ডিগ্ৰী থাকিব পাৰে, চব থাকিব পাৰে, কিন্তু যদি আমাৰ আধ্যাত্মিক উপলব্ধি নাই, আমি যদি নিত্যানন্দ প্ৰভুৰ কৃপা পোৱা নাই, তেন্তে এই জন্মটো কি হ'ব? বৃথা হৈ যাব। শ্ৰীল প্ৰভুপাদে কৈছে এইটো। আপুনি এখন ট্ৰেইন গৈ থাকে, ট্ৰেইনৰ এটা কোনে টানি লৈ যায়? ট্ৰেইনখন সন্মুখত কোন থাকে? ট্ৰেইনৰ ইঞ্জিনটো থাকে। ট্ৰেইনৰ ইঞ্জিনে 40টা 50টা বগী এনেকে টানি টানি লৈ গৈ থাকে। এতিয়া তাৰে যদি 20 নম্বৰ বগীটোৱে ভাবে যে 19 নম্বৰ বগীয়ে আমাক টানি লৈ গৈছে, দৰকাৰ নাই, আমি পিছৰ কেইটাৰ লগত অলপমান মিতিৰালি কৰি লওঁ, আমি চলি থাকিম। এতিয়া কি হ'ব? 20 নম্বৰ বগীটো যদি তাৰ পৰা আঁতৰি যায়, বাকী কেইটা যাব পাৰিব নেকি? 19 নম্বৰলৈকে ইঞ্জিনে টানি লৈ গুচি যাব, আৰু 20 নম্বৰ যদি ওলাই যায় কি হ'ব? গোটেই বাকীখিনি কোনো যাব নোৱাৰে। ঠিক একেদৰে আমি এই ইস্কনত আমি অহাৰ মানে, ইস্কনত আমি ভক্তি জীৱন চৰ্চা কৰা মানে আমি আধ্যাত্মিক ট্ৰেইনত উঠিছো। আধ্যাত্মিক ট্ৰেইনত উঠি পেলাই যদি আমাৰ ইঞ্জিন কোন আছে? বলৰাম। আমি যদি তাৰ পৰা শক্তি নাপাওঁ, আমি যদি গুৰু পৰম্পৰাৰ মাজত আমি যদি শক্তি নাপাওঁ, আমি যদি সহায় সহযোগ নকৰোঁ ভক্তি জীৱনত আগবাঢ়িবৰ কাৰণে সকলোৰে লগত, আমাৰ কি হ'ব? লাহেকে এই যিটো আমাৰ ফ্ল' আছে, এই ধাৰাটো, কৃপাৰ ধাৰাটো আমাৰ কি হৈ যাব? লাহেকে বন্ধ হৈ যাব। বন্ধ হৈ গ'লে আমি আধ্যাত্মিক ট্ৰেইনত উঠি পেলাই আমি ভগৱত ধাম যাব পাৰিম নে নোৱাৰিম? পাৰিম নে নোৱাৰিম? নোৱাৰিম, কোনো কাৰণত নোৱাৰিম। যদিও কলিযুগত খুব সহজ আৰু একদম সুলভ কৰি দিছে মহাপ্ৰভুৰ কৃপা, মহাপ্ৰভুতকৈও বেছি কৃপালু হৈছে নিত্যানন্দ প্ৰভু। সেইকাৰণে আমি নিত্যানন্দ প্ৰভুৰ কৃপা লাভ কৰিবলৈ আমি গোটেই যিসকল ভক্ত বৈষ্ণৱ আছে ওচৰত, আমি যিমান পাৰোঁ আমি সেৱা কৰিব লাগে, সহায় সহযোগ কৰিব লাগে সেৱাত। তেতিয়া আমি সম্পূৰ্ণৰূপে আমি কৃপা পাম। কৃপা লাভ কৰিলেহে আমাৰ আধ্যাত্মিক জীৱনত আমি আগবাঢ়ি যাব পাৰিম। মোক একেবাৰে চমু কৰিব দিছিলে, আমাক দুটা বস্তু লাগে আধ্যাত্মিক জীৱনত। এটা হৈছে ভক্তি জীৱনত আগবাঢ়িবৰ কাৰণে বৈষ্ণৱসকলৰ কৃপা, আৰু এটা হৈছে হৰে কৃষ্ণ, হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, হৰে ৰাম, হৰে রাম, রাম রাম, হরে হরে, हरिनाम संकीर्तन महायज्ञ की, श्रील प्रभुपाद की, अनंत कोटि वैष्णव वृंद की, निताय गौर प्रेमानंदे। हरे कृष्णा। আমাৰ পৰৱৰ্তী কাৰ্যসূচী কণ্টিনিউ কৰিবৰ কাৰণে আমি অলপ প্ৰগ্ৰেমটো কিঞ্চিত দীঘলীয়া কৰিব লাগিব, কাৰণ আমাৰ ভগৱানে যেতিয়ালৈকে নাখায় আপোনালোকে কেতিয়াও খাবলৈ নাপায়, একদম খাটাং।
ভগৱানে এতিয়া খাবলৈ আৰম্ভ কৰাই নাই